আচলতে NRHM কৰ্মচাৰীসকলে আজি 2000 চনৰ পৰা এই পদবীত নিযুক্তি হৈ আছে। ইয়াত বিভিন্ন পদত আছে NRHM পদবীসকল, যেনে আমাৰ ANM, GNM, ফাৰ্মাচিষ্ট, লেবৰেটৰী টেকনিচিয়ান। তেওঁলোকে স্বাস্থ্য CHO, তেওঁলোকে স্বাস্থ্য সেৱাত সমানে তেওঁলোকৰ ভূমিকা পালন কৰি আহি আছে। কিন্তু আমি দুখৰ বিষয় যে আমাৰ স্বাস্থ্যকৰ্মীসকলে ভবা ধৰণে আমি একেবাৰে সা সুবিধা পোৱা নাই। যে একেখন চিকিৎসা মহাবিদ্যালয়ৰ পৰা পাছ কৰি আহিছোঁ, মই নিজে লেবৰেটৰী টেকনিচিয়ান, মোৰ লগৰজন লেবৰেটৰী টেকনিচিয়ান, একেখন চিকিৎসা মহাবিদ্যালয়ৰ পৰা পাছ কৰি আহিছোঁ, একেখন চিকিৎসালয়তো এতিয়া কাম কৰোঁ। তেওঁ পায় 60,000 টকা আৰু মই পাওঁ 25,000 টকা, কিন্তু একেখিনি কাম কৰোঁ। এই ক্ষেত্ৰতো গোটেইখিনিৰ ক্ষেত্ৰতে একেই হৈছে। আমি অতিকৈ দুখিত হৈছোঁ, আমি অপমান বোধ কৰিছোঁ আৰু আমি চলিবৰ কাৰণে অসুবিধা হৈছে। গতিকে আমি এই ক্ষেত্ৰত আমি চৰকাৰৰ ওচৰত কিছুমান দাবী আছে। আমি সেই দাবীসমূহ আজি এই কৰ্মস্থলীৰ পৰা দিব বিচাৰিছোঁ। বিশেষকৈ স্বাস্থ্য বিভাগৰ এই আমোলা বিষয়াসকলক এই বাৰ্তা দিব বিচাৰিছোঁ। অসমৰ মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দিব বিচাৰিছোঁ যে আমাৰ চাকৰি নিয়মীয়া নোহোৱা পৰ্যন্ত, যেতিয়ালৈকে নিয়মীয়া নকৰে, সেই নিয়মীয়া নোহোৱা পৰ্যন্ত আমাক সম কামৰ বাবে সম দৰমহা লাগে। আৰু 2016 চনতে তেওঁ এটা আমাক কথা দিছিলে যে সপ্তম দৰমহা আয়োগৰ মতে আমাক দৰমহা দিব। যদিও ৰেগুলাৰ নকৰে, সেই দৰমহাটো আমাক কাৰ্যকৰী কৰিব লাগে। যদিও নিয়মীয়াকৈ নহয়, নিয়মীয়া নহ'লে সেই কাৰ্যসূচী আমাৰ কাৰণে ল'ব লাগে। 2 নম্বৰতে আমাৰ যিখিনি NRHM কৰ্মৰত কৰ্মচাৰী আছে, সেই কৰ্মচাৰীসকলক চাকৰি নিয়মীয়া বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে পদবী সৃষ্টি কৰি তাক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। স্থায়ী নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে, স্থায়ী পদত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু অন্যান্য কৰ্মচাৰীসকলে যিটো সুবিধা পায়, চৰকাৰী কৰ্মচাৰীসকলে যিটো সুবিধা পায়, সেই সুবিধাসমূহ NRHM কৰ্মচাৰীসকলকো দিব লাগে। বিশেষকৈ পেঞ্চনৰ ব্যৱস্থা কৰিব লাগে। 8 পে আহি আছে, 8 পেৰ কমিশ্যন মতে আমাক দৰমহা দিব লাগে। যিহেতু আমি অত্যন্ত দুৰ্ভগীয়া হয় যে আমাৰ পৰিয়াল বাঢ়িছে। আমি আজি প্ৰায় 18-20 বছৰ হ'লে এই কাম কৰি আছোঁ। আমি 20-25 হাজাৰ টকাৰে আমাৰ পৰিয়ালটো কেতিয়াও নচলে। আমাৰ পৰিয়ালে আমাক প্ৰশ্ন কৰে, কি চাকৰি কৰিলে? আমাৰ ল'ৰা ছোৱালীয়ে আমাক প্ৰশ্ন কৰে যে আমি কি চাকৰি কৰিছে আপোনালোকে, আব্বা আম্মা আপোনালোকে কি চাকৰি কৰিছে? আমি একো সুবিধাই নাপাওঁ। এনেকৈ কয় আমি অত্যন্ত লাজ পাওঁ আৰু তলৰ ফালে মুখ কৰিবলগীয়া হয়। গতিকে আমি অসমৰ বিশেষকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি জনাব বিচাৰিছোঁ, আমাৰ এই দুখৰ সমাপোগী হৈ তেওঁ আমাক কথা দিয়া মতে সেই কামখিনি কৰি আমাৰ এই অৱস্থাৰ কিছু পৰিত্ৰাণ কৰে যেন। কৰ্মবিৰতিৰ অনুষ্ঠান ৰখা গৈছে। এইকাৰণে আমি আজি NHM-ৰ অধীনত 2006-ৰ পৰাই আমি কৰ্মৰতত কৰি আছোঁ অস্থায়ীভাৱে। আৰু আগতেও বহুবাৰ চৰকাৰৰ ওচৰত এনেকৈ অনুমোদন জনোৱা গৈছিলে, তেওঁলোকে আমাৰ কাৰণে কোনো ধৰণৰ সঁহাৰি জনোৱা নাই। আৰু সেয়ে আজি আপোনালোকৰ জৰিয়তে আকৌ আমি চৰকাৰক জনাব বিচাৰোঁ যে আমি 2006 চনৰ পৰাই NHM-ৰ অধীনত অহৰহভাৱে লাগিয়ে আছোঁ আৰু বৰ্তমানেও লাগিয়ে আছোঁ, আগলৈও লাগি থাকিম। আমাৰ তাত কোনো হেৰি নাই। কিন্তু অন্যান্য চৰকাৰী চাকৰিয়ালে বহু ধৰণৰ সুবিধা পায়, যেনে পেঞ্চন পায়, লাইফ চিকিউৰ বহুত কিবা কিবি পায়। আমি সেইবোৰৰ পৰা বঞ্চিত। আনকি যদি আজি আমি যাওঁতে ৰাস্তাত কিবা এটা অঘটন ঘটে, তাৰ কাৰণেও আমাৰ একো চিকিউৰ নাই। আৰু একেখন টেবুলতে বহি আমি ৰেগুলাৰ ANM এজনে আৰু আমি কণ্টেক্সুৱেল ANM-এ NHM-ৰ কাম কৰোঁ, কাম কৰোঁ। কিন্তু চেলাৰীৰ ক্ষেত্ৰত বিভাজন আহে কেনেকুৱা, তেওঁলোকে 60, 70, 80 এনেকৈ টকা পায়। তেওঁলোকৰ তুলনাত আমি 4 ভাগৰ এভাগ একেবাৰে নগণ্য অকণমান চেলাৰী পাওঁ। সেইখিনিৰে না আমি ভালদৰে খাব জোৰে। আৰু আগতে যেতিয়া আমি 2006-ত সোমাইছিলোঁ, তেতিয়া আমাৰ এজন আছিলোঁ, কিবাকে আমাৰ জুৰিছিলে। এতিয়া আমি সাংসাৰিক। আৰু যেতিয়া তেওঁলোকে আমাক লৈছিলে, ইয়াতে নিযুক্তি দিছিলে, আমাৰ যোগ্যতাৰ ভিত্তিতে দিছিলে, আমিতো এনেই সোমোৱা নাছিলোঁ। কিন্তু আমাতকৈ জুনিয়ৰ ছোৱালী কিছুমানক আমাৰ স্থায়ী পদত, অস্থায়ী পদত আমি থাকিব লগা হৈছে। তেওঁলোকক স্থায়ী পদত নিযুক্তি দিছে। বহুত দুখ লাগে। লাগিলেও কামত আমি গাফিলতি কেতিয়াও কৰা নাই, কৰিয়ে আছোঁ আৰু কৰি থাকিম। কিন্তু বহুত বেয়া লাগে, নিজকে হীনমান্যতাত ভোগোঁ। যি আমি সমাজে আমাক সন্মান দিয়ে ঠিকে, কিন্তু নিজে নিজৰ কাৰণে হীনমান্যতাত ভুগি থাকিব লগা হয়।
কৰ্মৰ পৰা গৈ ঘৰত ভাবি থাকিব লগা হয় একেখিনি কামে কৰোঁ তেওঁলোকৰ ইমান এটা চেলাৰী আৰু আমি ইমানখিনি কৰোঁ আমাৰ একেবাৰে নগণ্য সেয়ে চৰকাৰৰ ওচৰত মানে জনাব বিচাৰোঁ যাতে আমাৰ কাৰণে সম কামৰ সম অধিকাৰখিনি আমাক দিয়ে সেইটো কাৰণত আমি ইয়াতে মিলিত হৈছোঁ দিয়া গৈছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ছাৰে 2016 এখন হেৰি ওলাইছিলেও উচ্চতম ন্যায়ালয়ৰ যোগেদি সপ্তম দৰমহা আয়োগৰ তেনেকুৱা চিষ্টেমত আমাক দৰমহাটো দিম বুলি কৈছিলে অস্থায়ীত কৰি থাকিলেও আপোনালোকে মানে সপ্তম আয়োগৰ দৰমহাটো পাব তেতিয়া ভাবিলোঁ আমি অকণমান আৰু একো মানে হেৰি নকৰিব ধৰ্ণা বা কিবা এনেকুৱা কাৰ্যসূচীত কেতিয়াও ওলাই নাহিব আছে তেনেকুৱা ভিডিঅ' ৰেকৰ্ডো আছে সেইবোৰ কোৱাৰ কাৰণে আমি ভাবিলোঁ দিব আৰু কৈছে যেতিয়া মাননীয় মহোদয় ছাৰে সেয়ে আমি ধৈৰ্য সহকাৰে আজি ইমান দিনে ধৈৰ্যই ধৰিলোঁ এতিয়া ধৈৰ্যৰো এটা সীমা থাকে এতিয়া অধৈৰ্য হৈ আমি এইখিনি কৰিবৰ আজি বাধ্য হৈছোঁ Stay informed, stay ahead. News NE 365.